হাতত চাগে 2 সপ্তাহমান হৈ গ'ল এনেকৈ ব্লগ বনাই নাই, মিনি ব্লগ পাই আছে। ঘৰত গৈছিলোঁ, বেটাৰ বেমাৰ হ'ল, ফাইনেলি আকৌ ৰুমত আহি পালোঁ। ভেন্দি ভাজি, বেটাৰ খিচিৰি আৰু এইফালে মিষ্টাৰ মটৰ মি আছে, মটৰ বনাম। আৰু লগতে এইফালে আছে চিকেন তন্দুৰী, আম্মাই বনাইছে তন্দুৰী। আম্মাই আহিছে যিহেতু মোৰ লগত। তো গাইজ কাম কৰোঁতে কৰোঁতে অলপমান মই ক'ল্ড ড্ৰিংক খাই লৈছোঁ। আৰু কোনে মোৰ নিচিনা এতিয়াৰ পৰাই ক'ল্ড ড্ৰিংক খোৱা আৰম্ভ কৰিছে জনাবচোন। মই যে বহুত দিনেই হৈ গ'ল খোৱা, আৰু এতিয়া খাই মেলি মই লাগোঁ কামত, যিহেতু মই চেহেৰীৰ কাৰণে চব বনাই থ'ব লাগে ৰাতিয়ে। তো লগত মাহঁতো আছে বাৰু, তো সেয়া এতিয়া ভাত চাত বনাই এতিয়া চেহেৰীৰ কাৰণে মই গোটেই আয়োজনখিনি কৰি লৈছোঁ। এইপিনে বনাইছোঁ ভেন্দি ভাজি, যিহেতু অলপ ভাজি চাজি হ'লে খাব পাৰি, আৰু লগতে মাছ ফ্ৰাই কৰিম, আৰু মটন আনিছে মিষ্টাৰে, আৰু লগতে এইপিনে দালি বহাইছোঁ। আৰু মই দালিত বহুতে কৈ থাকে কেনেকৈ কি কৰে, মই দালি নৰ্মেলি 2টা দালি মিক্স কৰি পেলাই ইয়াতে পিঁয়াজ জলকীয়া বিলাহী এনেকৈ দি 2টা মছলা আৰু সোৱাদ অনুসৰি নিমখ দি পেলাই মই ধুনীয়াকৈ হুইচেল মৰাই দিওঁ। আৰু তাৰপিছতে এতিয়া এইখিনি ৰেডি কৰি লৈ পেলাই এতিয়া মই এইখিনি বনাই লওঁ। তো সেই গাইজ আজি হয় নেক্সট ডে মৰ্ণিং, আমি যাব ওলাইছোঁ ফেঞ্চি বজাৰ অলপ ঈদৰ শ্বপিং কৰিবৰ কাৰণে। তো এয়া এতিয়া মই ৰেডি হৈ গ'লোঁ, এইপিনে বেটা শুই আছে, তো তাকো ৰেডি চেডি কৰাই লওঁ। তাৰপিছত এইপিনে মাও লাহে লাহে ৰেডি হৈছেহি, আৰু তো আপোনালোকক গৈ মেলি দেখাম। নাজানো কিমানখিনি ভিডিঅ' কৰিব পাৰোঁ, যিহেতু ৰোজাত ভিডিঅ' কৰিব মন নাযায়, আৰু লগতে গাটো ইমান ভাল নহয়। আৰু তাৰপিছতে মানে কি হৈছে, ইমান ভিৰ হয় ফেঞ্চিত। তো এতিয়া মই পটাপট গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। তো আমি ওলাই দিলোঁ, আৰু আমাৰ উবেৰো আহি পালেহি। আৰু বহুতে মোক সুধে বেটা খোজকাঢ়িছে নেকি, এখোজ দুখোজ দিয়ে, কিন্তু পূৰা একদম নিজে খোজকাঢ়িব পৰা নাই এতিয়ালৈকে। আৰু সেয়া এতিয়া গৈ আছোঁ, গৈ মেলি আপোনালোকক লগ পাই একদম গৰমত একদমেই অৱস্থা নাই একদম গাইজ, আৰু ইমানেই ভাগৰ লাগিছে, বহুত বেছি ভিৰ। যেন তেনেকৈ কিবা কিবি ল'লোঁ আৰু ঘৰত গৈ দেখাম। তাৰপিছতে মই বেটাৰ 2টামান বজাৰ আছিলে, আপোনালোকক ব'লক আজি দেখাওঁ। তো এয়া এতিয়া ফেঞ্চিৰ মোৰ বজাৰখিনি হৈ গ'লহি। এয়া মানে মায়ে দিয়া বজাৰ, বাকী আৰু বহুত বাকী আছে। আৰু আহি পেলাই মই হিমালয়া ব্ৰেণ্ডৰ এখন শ্বপত সোমালোঁ, বেটাৰ বস্তু কিনিবৰ কাৰণে শ্ব'ৰুমত হিমালয়া। তো সোমাই মেলি এতিয়া কিবা কিবি ল'লোঁ বাৰু, পিছলৈ মই ভালকৈ দেখাম কি কি ল'লোঁ। আহি পেলাই হাতত বহুতেই টাইম কম, মাত্ৰ 40 মিনিটছমান আছিলে। তো মই একদম পটাপট চিকেন মাঞ্চুৰিয়ান বনাই দিছোঁ, একদম চিম্পল ৱেত। মই ৰেচিপি শ্বেয়াৰ কৰিম বাৰু, আৰু অলপমান বনাই দিছোঁ ফ্ৰুট কাষ্টাৰ্ড। এইপিনে মই বেছি ফ্ৰুটছ দিয়া নাই, খেজুৰ চেজুৰ এনেকৈ দিছোঁ, মিষ্টাৰে যিহেতু ভাল নাপায়। আৰু লগতে মই অলপমান পোলাও বনাই দিছোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ৰেডি কৰি লওঁ। সেই গাইজ আজি হয় নেক্সট ডে মৰ্ণিং, এইপিনে মই গৈ আছোঁ আজি অলপমান বজাৰলৈ ঈদৰ। মানে বেটা মই আৰু মিষ্টাৰ গৈছোঁ, আম্মা আব্বা ঘৰতে আছে। তো আজি বেটাৰ যিহেতু কাপোৰ কিনিব লাগিব, আৰু বেছিদিন নাই ঈদৰ কাৰণে। আজি হয় 22 ৰোজা। তো এতিয়া যাওঁ পটাপট, আৰু আপোনালোকক লগ পাই আছোঁ। নাজানো, নগাঁৱত থাকি পেলাই যোনটো শান্তি লাগে, গুৱাহাটীত ইমান এটা শান্তি নালাগে, বাট ভালেই লাগে, বেয়া নালাগে। তো আহি পালোঁ জুডিঅ'লৈ, আৰু এতিয়া বেটাৰ কাপোৰ কিনিম। তো কাপোৰ কি কি কিনো আপোনালোকৰ ঘৰত গৈ দেখাম বাৰু।
তো 2 ঘণ্টামান জুডিঅ'ত কটাই পেলাই এতিয়া আমাৰ বজাৰ হৈ গ'ল আৰু আমি গৈ আছোঁ এতিয়া ওচৰতে থকা ফেশ্বন চিটিলৈ। তো এতিয়া সেয়াই তাতে গৈ পেলাই আৰু কেইটামান কাপোৰ কিনিম, যিহেতু জুডিঅ'ত কালেকশ্যন ভালেই আছিলে, বেয়া নাছিলে, বাট মোৰ কালেকশ্যন মই ইমান ভাল নাপালোঁ। আহি গ'লোঁ ফেশ্বন চিটি। তো ইয়াতে কেইটামান বজাৰ কৰি পেলাই ঘৰত যাম আৰু বেছি দেৰি যিহেতু কৰিব নোৱাৰোঁ। 3:40 হৈ গ'ল অলৰেডি, ইফতাৰ বনাব আছে ঘৰত গৈ পেলাই। আৰু আহিলোঁ, আহি মেলি এয়া এতিয়া বেটাৰ এযোৰমান পচন্দ লাগিলে। বেটাৰ অলৰেডি বহুত কাপোৰ কিনা হৈ গ'ল জুডিঅ'ৰ পৰা, কিন্তু মোৰ যিহেতু মাক হয় ন, যোনযোৰে দেখোঁ মই চিধা উঠাইহে দিওঁ। মই এইযোৰ দেখিছোঁ ন, চিধা উঠাই পেলাই মিষ্টাৰক দিছোঁ আৰু মিষ্টাৰে ফিনে কৈ আছিলে আৰু কিমান লোৱা, এইযোৰ লাষ্ট আকৌ উঠাই ল'লোঁ। তো ফাইনেলি আমাৰ গোটেইখিনি শ্বপিং হৈ গ'লহি, মোৰো হৈ গ'ল, মিষ্টাৰৰো, আমাৰ 3জনৰ হৈ গ'ল। আকৌ এদিন আহিব লাগিব, যিহেতু দাদাৰ ল'ৰা দুটাৰ কাৰণে ল'ব আছে। তো সেয়া এতিয়া ঘৰলৈ যাওঁ পটাপট, আৰু ঘৰত যোৱাৰ আগতে অলপমান ষ্টাইল বজাৰত সোমাম। ইয়াতে কি হয়, চব শ্বপিং মল ওচৰত কাৰণে বেছি ভাল হয়। ষ্টাইল বজাৰ সোমাই পেলাই কেইটামান বজাৰ ল'লোঁ আৰু তাৰপিছত আমি ঘৰলৈ গৈ আছোঁ। তো গাইছ এতিয়া আহিলোঁ, আহি পেলাই ইয়াত নানীৰ কাপোৰ চাই আছে আৰু লগতে এইপিনে দুটা ঠোঙা, ইয়াত মোৰ আছে আৰু মিষ্টাৰৰ আছে, বাকী এইখিনি চব আশফাকৰ। তো এয়া মোৰ, মিষ্টাৰৰ। তো এতিয়া পটাপট যাওঁ, ইফতাৰ বনাওঁ। আজিৰ ইফতাৰো চিম্পলে হয়। তো আজিলৈ আহিছোঁ, বাই।